তোমালোকৰ লগত পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন 5 পাঠ নম্বৰ 5 লেটস ৰাইট এ ষ্টৰী আলোচনা কৰিব ওলাইছো আজি আমি ষ্টৰীটো কি কৰিম ষ্টৰী আগতে মই তোমালোকক পিকচাৰ্ছ দেখাম কেইটামান হয়নে আৰু তোমালোকৰ কিতাপ ইংৰাজী কিতাপ আৰু তোমালোকে বহি আৰু কলম উলিয়াই লবা আৰু মই কৈছো তোমালোকে পেজ নম্বৰ 62 লেসন 5 লেটস ৰাইট এ ষ্টৰী কোড আছে পেজ নম্বৰ 62 ধুনিয়াকৈ উলাই লোৱা আৰু তোমালোকে চাবা তোমালোকৰ টিভি স্ক্ৰীনতো আহি আছে চোৱা এইবিলাক পিকচাৰ্ছ আছে তোমালোকৰ বুকত পিকচাৰত কি আছে ছবিবোৰত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকে দিয়া আছে ধুনিয়াকে আৰু এখন আৰু ইটো পেজতো পেজ নম্বৰ 63 দিয়া আছে পিকচাৰ নম্বৰ 5 পিকচাৰ নম্বৰ 6 পিকচাৰ নম্বৰ 7 আৰু পিকচাৰ নম্বৰ 8 এতিয়া ইয়াতে কি কৈছে চোৱা look at the pictures এতিয়া আমাক কি কৈছে আমাৰ কিতাপত কি থাকে সাধুবোৰ লিখা থাকে আমি পঢ়ি যাও আমি শুনি যাও হয় নে নহয় এইবাৰ কিন্তু কৈছে যে let's write a story so আমি ষ্টৰীটো নিজেই অনুমান কৰিব লাগিব যে এইটো কি কৈছে সাধুটোৱে ছবিৰ দ্বাৰা কি বুজাব কৈছে ঠিক আছে এতিয়া চোৱা প্ৰথম ছবিটো তোমালোকে চোৱা প্ৰথম ছবিটোত কি আছে কি দেখিছা এটা টাইগাৰ yes এটা টাইগাৰ ক'ত আছে কোৱাচোন টাইগাৰ ক'ত থাকে টাইগাৰ ফৰেষ্টত থাকে টাইগাৰ lives in the forest no there is a tiger in the forest picture number 2 চোৱা picture number 2 কি আছে a deer কি আছে a deer is grazing in the field হৰিণটোৱে কি কৰি আছে ঘাঁহ খাই আছে ঠিক আছে এতিয়া আমি তাৰ তলৰ পিকচাৰটো চাইছো পিকচাৰ নম্বৰ 3 কি আছে বাঘে কি কৰিছে হৰিণটোক চাই আছে তাৰমানে the deer was roaming হৰিণে যেতিয়া ঘাঁহ খাই ঘূৰি ফুৰি আছিল তেতিয়া বাঘে কি কৰিলে বাঘে হৰিণটোক দেখা পালে ঠিক আছে তাৰ পিছত পিকচাৰ নম্বৰ 4 চোৱা তাতে কি আছে যেতিয়া হৰিণে ঘাঁহ খাই আছে বাঘে কি কৰিছে বাঘে মনে মনে কি কৰিছে চুপে চাপে হৰিণটোৰ ফালে আগবাঢ়িছে কিয় আগবাঢ়িছে কাৰণ বাঘে হৰিণটোক খাব বিচাৰিছে হয় তাৰ পিছত আমি নেক্সট পিকচাৰটোলে যাও পিকচাৰ নম্বৰ 5 তাতে চোৱাচোন কি কৈছে হৰিণটোৱে এইবাৰ গম পালে নেকি বাৰু সি ইফাল চাইছে হয় নে নহয় ইফাল চাইছে দেখিছে কিবা এটা গম পাইছে নিশ্চয় হয়নে পাতৰ কিবা এটা শব্দ হৈছে চাগে বাঘ হ'ব পাৰে নেকি নিশ্চয় মোৰ পিছফালে এনেকে হৰিণটোৱে চাইছে ঘাঁহ খাই আছিলে এইবাৰ হৰিণটোৱে চাইছে ইফাল যে কিবা এটা নিশ্চয় আছে তাৰপিছত পিকচাৰ নম্বৰ 6ত চোৱা তাতে কি হ'ল হৰিণটোৱে কি কৰিছে যিমান পাৰে দৌৰ দিছে আৰু বাঘে হৰিণটোক পিছা কৰিছে হয় নে নহয় বাঘে যেতিয়া খাবলৈ দৌৰিছে হৰিণটোক খেদিছে তেতিয়া হৰিণেও কি কৰিছে যিমান পাৰে সি দৌৰিছে এতিয়া পিকচাৰ নম্বৰ 7ত চোৱা কি আছে পিকচাৰ নম্বৰ 7ত এতিয়া হৰিণ গৈ পেলাই কি কৰিলে এটা জোপোহাৰ মাজত নিজকে লুকুৱাই দিলে তো হৰিণে জোপোহাৰ মাজত লুকাই দিলে এইবাৰ বাঘে কি কৰিলে বাঘে আকৌ তাতে ৰৈ দিলে বাঘে গমেই নাপালে যে হৰিণটো কোনফালে গ'ল তাৰপিছত পিকচাৰ নম্বৰ 8ত চোৱা শেষৰ পিকচাৰটো চোৱা তাতে কি দিছে হৰিণটো জোপোহাতে সোমাই আছে বাঘে দেখা নাপালে বাঘে হৰিণটোক খাব নাপালে আৰু কি কৰিলে বাঘ তাৰ পৰা দুখী হৈ গুচি গ'ল ঠিক আছে এইটো আমি এটা অনুমান কৰিছো যে আমাৰ সাধুটো এনেকুৱাই হ'ব আৰু ইয়াত যেহেতু তোমালোকক প্ৰথমতে আৰম্ভণিতে কৈছে যে লেটস ৰাইট এ ষ্টৰী সেইবাবে আমি কি কৰিম আমি নিজেই আমাৰ ষ্টৰীটো লিখিম ঠিক আছে তোমালোকে নিশ্চয় তোমালোকৰ বহি আৰু কলম উলাই লৈছা তোমালোকে লিখি যাবা
আৰু মই ধুনীয়াকৈ ইয়াতে লিখি যাম যে ফাৰ্ষ্ট পিকচাৰটোত আমি কি দেখা পাইছিলো আমি ফাৰ্ষ্ট পিকচাৰটোত কি দেখা পাইছিলো there is a tiger in the forest মই লিখি গৈছো চাবা তোমালোকেও ধুনীয়াকৈ লিখি যাবা THERE there is a tiger tiger বানানটো কবা TIGER there is a tiger the forest there is a tiger in the forest 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 মানে কি হাবি গতিকে আমি কি লিখিলো first line to প্ৰথম line to কি লিখিলো there is a tiger in the forest ঠিক আছে লিখিছা তোমালোকে আটাই এতিয়া আমি next picture টোলে গৈছো next picture টো চোৱা কি আছে এটা হৰিণ হৰিণক ইংৰাজীত কি বুলি কয় deer তো there is a deer in the forest এতিয়া কি লিখিম THERE there is a deer DEER there is a deer grazing 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 in the forest there is a deer grazing in the forest তাৰ মানে কি হয় grazing শব্দটো মই কি বুজালো তাৰ মানে হৰিণে কি কৰি আছে ঘাঁহ খাই আছে গতিকে চৰি ফুৰিছে সেইকাৰণে আমি কি কওঁ grazing বুলি কওঁ ঘাঁহ খাই যেতিয়া ঘাঁহ খাই আছে সেইখিনি আমি কি কওঁ grazing বুলি কওঁ there is a deer grazing in the forest ঠিক আছে এইখিনি লিখিলা তাৰ পিছত আমি ইয়াৰ next slide to le jao picture number 3 ki ase the tiger baghe horintuk dekha paise no ami ki likhim the tiger TIGER the tiger sees sees a deer deer roaming 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 the tiger sees a deer roaming ঠিক আছে হৰিণটোক ইফালে সিফালে ঘূৰি থকা দেখিলে ঠিক আছে লিখিছা নিশ্চয় এতিয়া আমি ইয়াৰ পাছৰ স্লাইডটোলৈ যাওঁ এতিয়া কি আছে বাঘে কি কৰিছে চুপ লৈছে হয় না নহয় বাঘে লাহে লাহে মনে মনে হৰিণটোৰ ওচৰলৈ গৈছে সো আমি কি লিখিম the tiger TIGER the tiger growls CRAWLS মনে মনে কি কৰিছে তাৰ ফাললে আগবাঢ়িছে the tiger growls quietly quietly towards TWARDS quietly towards the deer deer the tiger growls quietly towards the deer বাঘে মনে মনে চুপে চাপে কি কৰিলে হৰিণটোৰ ফালে আগবাঢ়িলে ঠিক আছে এইখিনি লিখিছা নেক্সট আমি ইয়াৰ পিছৰ স্লাইডটোলৈ গৈছো পিকচাৰ নম্বৰ 5 পিকচাৰ নম্বৰ 5ত আমি কি কৰিম এতিয়া আমি কি কৈছিলো যে হৰিণে কি কৰিছিলে হৰিণে চাগে অলপমান গম পাইছে যে মোৰ ইফালে কোনবা এটা বস্তু নিশ্চয় আছে সেইকাৰণে কি লিখিম the deer the deer becomes becomes alert তাৰ মানে হৰিণটো কি হল হি সাৱধান হৈ গল
becomes alert. A-L-E-R-T. The deer becomes alert. He looks L-O-O-K-S. He looks here and there. H-E-R-E. He looks here and there. T-H-E-R-E. He looks here and there. And A-N-D. And feels F-E-E-L-S. Feels the presence P-R-E-S-E-N-C-E. Feel the presence of the tiger. T-I-G-E-R. Feel the presence of the tiger. The deer becomes alert. He looks here and there and feels the presence of the tiger. হৰিণে ইফাল সিফাল চাই গম পালে যে বাঘ এটা নিশ্চয় আছে। ঠিক আছে, এইখিনি লিখিলা। আমি তাৰ নেক্সট স্লাইডটোলৈ গৈছো। নেক্সট কি আছে, হৰিণে খুব দৌৰিছে। তো আমি কি লিখিব পাৰিম? The deer, D-E-E-R, the deer runs, R-U-N-S. The deer runs very fast. খুব জোৰে দৌৰিছে, very fast. F-A-S-T, fast to save his life. নিজৰ জীৱনটো বচাবলে, নিজৰ প্ৰাণ ৰক্ষা কৰিবলে যিমান পাৰে সিমান দৌৰ দিছে। The deer runs very fast to save his life. ঠিক আছে, এইখিনি লিখিলা। এতিয়া আমি ইয়াৰ পিছৰ পিকচাৰটোলৈ গৈছো। পিকচাৰ নম্বৰ 7। ইয়াতে আমি কি দেখা পাইছো? হৰিণে ইতিমধ্যে এটা জোপোহাত লুকাইছে। এতিয়া আমি কি লিখিব পাৰো? The deer, T-H-E, the deer, D-E-E-R, the deer hides, H-I-D-E-S, hides. The deer hides, I-T-S-E-L-F. The deer hides itself in a bush. B-U-S-H. এটা জোপোহাত নিজকে কি কৰিলে? লুকুৱাই পেলালে, হয় নে নহয়? The deer hides itself in a bush. এটা জোপোহাত লুকাই দিলে। ঠিক আছে, এতিয়া আমি নেক্সট পিকচাৰটোত লিখো। ইয়াতে আমি কি গম পালো? যে বাঘটোৱে হৰিণটো খাব নাপালে, দেখাই নাপালে কোনফালে আছিলে, আৰু ই গুচি গ'ল। তো আমি একদম চুটিকে লিখি থৈ দিম, the tiger, T-I-G-E-R, the tiger sadly, S-A-D-L-Y, the tiger sadly goes, G-O-E-S, goes away, A-W-A-Y, the tiger sadly goes away. বাঘটোৱে দুখী হৈ পেলাই তাৰ পৰা গুচি গ'ল, কাৰণ সি হৰিণটোক খাব নাপালে। ঠিক আছে, এইখিনি হল আমাৰ ষ্টৰী। আশা কৰিছো তোমালোকে এই 8টা বাক্য নিজৰ বহীত লিখি ললা ইতিমধ্যে। আৰু আমি কি গম পালো? যে আচলতে হৰিণটোৰ কি আছিলে? উপস্থিত বুদ্ধি আছিল। হৰিণটো কি আছিলে? বুদ্ধিয়ক আছিলে। তাই দৌৰি নাথাকি পেলাই কি কৰিলে? হৰিণটোৱে জোপোহাৰ মাজত লুকাই দিলে, আৰু সেইকাৰণে বাচি গ'ল, আৰু বাঘে খাব নাপালে। গতিকে তোমালোকে চাবা যে যেতিয়া তোমালোকে গোটেইখিনি চাগে ষ্টৰী যেতিয়া তোমালোকে এটা লাইনত লিখি গৈ আছা, এশাৰী দুশাৰীকে লিখি গৈ আছা, চেন্টেন্স নম্বৰ 1, 2 এনেকে লিখিলা, 8টা লাইন হ'ল। তোমালোকে কি কৰিবা? তোমালোকৰ বহীত ধুনীয়াকে আমি যেনেকে সাধু এটা থাকিলে যেনেকে লিখো, তেনেকে তোমালোকে ধুনীয়াকে ক্ৰম অনুসৰি বাক্যকেইটা লিখি যাবা। You write the sentences one by one and you can finish the story. ঠিক আছে, আৰু ষ্টৰীটো তোমালোকে যেতিয়া লিখিবা এনেকে হ'ব। মই কৈ দিছো, there is a tiger in the forest, there is a deer grazing in the forest, the tiger sees a deer roaming,
The tiger crawls quietly towards the deer. The deer becomes alert. He looks here and there and feels the presence of the tiger. The deer runs very fast to save his life. The deer hides himself in a bush. The tiger sadly goes away. ঠিক আছে, এইখিনি হ'ব। এতিয়া তোমালোকে এটা মন কৰিছানে, আমি ষ্টৰীটোতো লিখিলো, কিন্তু ষ্টৰীটোৰ এটা আমি কি দিব লাগে, এটা নাম দিব লাগে। আমি সাধু এটাৰ শীৰ্ষক এটা দিব লাগে। So we have to give the title of the story. আমি সাধুটো নাম এটা দিব লাগে। তোমালোকে ভাবাচোন কি দিলে ভাল হ'ব। আমি সাধুটোৰ এটা নাম দিব লাগে। আমি সাধুটোৰ এটা নাম দিও। মই ভাবিছিলো যে সাধুটোত যিহেতু এটা টাইগাৰ আছে আৰু এটা ডিয়াৰ আছে, সেইকাৰণে মই লিখিছো টাইটেল, TITLE, টাইটেল দিলো, ষ্টৰীৰ নামটো দিলো The, The Tiger, TIGER, The Tiger, and AND, The Tiger and the Deer. এটা বাঘ আৰু এটা হৰিণ। এইটো হ'ল আমাৰ আজিৰ সাধুটো, যিটো আমি নিজেই লিখিলো। ঠিক আছে, ভাল লাগিছেনে? আগলৈও তোমালোকে এনেকে কি কৰিবা, ষ্টৰী কিছুমান নিজেই বনাব চেষ্টা কৰিবা, নিজেই লিখিবা। তোমালোকে পিকচাৰ্ছ দেখা পাবা, পিকচাৰ্ছ দেখা পাই তোমালোকে নিশ্চয় অনুমান কৰা যে পিকচাৰবোৰে কি কৈছে, ছবিটোৱে কি কৈ আছে, আৰু তেনেকে তোমালোকে ধুনীয়াকৈ কি কৰিবা, নিজেই এটা সাধু সাজিব পাৰিবা। ঠিক আছে, তোমালোকে আৰু কেইটামান টাইটেলছ ভাবিব পাৰা, সাধুৰ নাম আৰু বেলেগো দিব পাৰা। আৰু এটা দিব পাৰা দ্য ক্লেভাৰ ডিয়াৰ দিব পাৰা, কাৰণ হৰিণটো কি আছিলে, বুদ্ধিয়ক আছিলে, সেইটোও এটা হ'ব, সেইটোও শুদ্ধ। গতিকে মই দি থৈ দিলো আজি দ্য টাইগাৰ এণ্ড দ্য ডিয়াৰ। ঠিক আছে, আমি আজি এটা নতুন বস্তু শিকিলো, আমি নিজেই নিজৰ সাধু এটা লিখিলো। ঠিক আছে, নিশ্চয় ভাল লাগিছে তোমালোকৰ। ঠিক আছে, এতিয়া আমি ইয়াৰ পাছলৈ যাওঁ। তোমালোকৰ কিতাপত তোমালোকৰ এক্টিভিটি দিয়া আছে, পেজ নম্বৰ 64। তাতে কি দিয়া আছে তোমালোকৰ, যে answer the following questions, pick the words from the box below to complete the answers. You may choose a word more than once. ঠিক আছে, মই ইয়াতে তোমালোকৰ স্ক্ৰীনত আহি আছে। ইয়াতে কি দিয়া আছে মই সহজকে কৈ দিছো। ইয়াতে প্ৰশ্ন আৰু উত্তৰ দিয়া আছে। তাৰমানে আমিনো সাধুটো কিমান জানিলো, আমাক মূল্যায়ন কৰাকে ইয়াতে প্ৰশ্ন উত্তৰ আছে, কিন্তু কি কৰি দিছে, বৰ সহজ কৰি দিছে। চাবা, ইয়াতে কুৱেশ্যন দিয়া আছে আৰু এনচাৰটো fill in the blanks কৰি দিছে, মানে খালী ঠাইত দিছে, তোমালোকে খালী শব্দটো ভৰাব লাগে। ঠিক আছে, ইয়াতে কি লিখা আছে চোৱা, question number A দিছে, what is there in the first picture? First picture মানে প্ৰথম পিকচাৰটোত কি আছিলে? কি আছিলে? Yes, আমি সবেই জানো, there is a tiger in the forest. তো আমি খালী ঠাইত কি লিখিব লাগিব? TIGER। এটা কথা মন কৰিবা, আমি যেতিয়া এনচাৰটো লিখি গৈ আছো গেপৰ মাজত, তেতিয়া তোমালোকে ডাঙৰ আখৰ আৰম্ভ নকৰিবা। আমি টিটো কি কৰিছো, স্মল লেটাৰ ইউজ কৰিছো। ঠিক আছে, মন কৰিবা সেইটো। There is a tiger in the forest. আমি এতিয়া নম্বৰ B লৈ গৈছো। What do you see in the second picture? তোমালোকে second picture কি দেখিছিলা? Second picture আমি এটা কি দেখিছো, deer দেখিছো। ঠিক আছে, there is a dash grazing in the forest. তাৰমানে ইয়াতে কি হ'ব, ঠিকে কৈছা, there is a deer, DEER. There is a deer grazing in the forest. ঠিক আছে, এতিয়া নম্বৰ C কুৱেশ্যনটো চোৱা। What happens in the third picture? Third pictureটোত, মানে 3 নম্বৰ পিকচাৰটোত কি দেখা পাইছিলা? কি আছে? The tiger sees a deer. কি কৰি আছিলে? হৰিণটোৱে ঘাঁহ খাই ঘূৰি ফুৰিছিলে। তো আমি ইয়াতে কি লিখিব পাৰো? Roaming, ROAMING, roaming। ঠিক আছে, নম্বৰ D টো চাবা।
What does the tiger do in the fourth picture? তোমালোকৰ ইয়াতে দিয়া আছে যে 4 নম্বৰ পিকচাৰটোত কি দেখা পাইছা ইয়াতে বাঘে কি কৰিছে তো উত্তৰটো হ'ব the dash বুলি দিয়া আছে মই এটা জায়গাটো অকমান টেকনিক্যালি ডিফক কাৰণে নহল মই লিখি দিছো তোমালোকে খালি ঠাইটোত লিখিবা the tiger crawls quietly towards the কি হ'ব deer হ'ব ঠিক আছে What does the tiger do in the fourth picture? The tiger crawls quietly towards the deer. ঠিক আছে এইখিনিলৈকে হৈছে আমি ইয়াৰ next question টোলৈ যাওঁ question number E. What does the deer do in the fifth picture? 5 নম্বৰ পিকচাৰটোত deer কি কৰিছে The deer becomes dash. He looks here and there and feels the dash, the tiger. So, আমি কি লিখিম ইয়াতে the deer becomes কি হৈছিলে he সাৱধান হৈ গৈছিলে তো কি লিখিম alert A-L-E-R-T alert the deer becomes alert তোমালোকে লিখি গৈ আছানে নিশ্চয় ঠিক আছে he looks here and there and feels the dash of the tiger আমি কি লিখিছিলো আমি এনসারতে লিখিছিলো P-R-E-S-E-N-C-E presence of O-F the deer becomes alert he looks here and there and feels the presence of the tiger ঠিক আছে number F টোলৈ গৈছো এতিয়া what does the deer do after that তাৰ পিছত হৰিণটোৱে কি কৰিলে The deer dashed very fast. হৰিণে কি কৰিছিলে খুব দৌৰিছিলে তো দৌৰাটোক আমি কি কৰিম run R-U-N-S দিলো The deer runs very fast to কি কৰিছিলে dash his life save his life S-A-V-E save his life ঠিক আছে Where does the deer hide? The dash hides himself in the dash. এতিয়া হৰিণটো ক'ত লুকাইছিলে বুলি দিছে তো তোমালোকে কি লিখিবা The deer D-E-E-R the deer hides himself in the কি আছিলে জোপোহা জোপোহা এটাত লুকাইছিলে কি হ'ব B-U-S-H bush The deer hides himself in the bush এটা জোপোহাত লুকাইছিলে তাৰপিছত নম্বৰ H শেষৰ প্ৰশ্নটো আছে what happens in the end শেষত কি হ'ল তোমালোকে কিতাপত ধুনীয়াকৈ লিখি দিয়া ইয়াতে মোৰ আহা নাই বস্তুটো তোমালোকে লিখি দিয়া the dash goes away আছে তে তোমালোকে কি লিখিবা tiger T-I-G-E-R tiger sadly S-A-D-L-Y the tiger sadly goes away তোমালোকে কিতাপত লিখি দিবা the tiger sadly goes away ঠিক আছে ইয়াতে তোমালোকে এটা কথা মন কৰিছা নে মই তোমালোকক ষ্টৰীটো আগতে লিখাই দিছো তোমালোকে লিখিলা আসলতে কি হয় জানা এই এনসাৰস তোমালোকে যেতিয়া গ্যাপস খিনি ফিল আপ কৰিলা আৰু এই এনসাৰ কেটা এৰ পৰা এইচলৈকে যেতিয়া লাইন বাই লাইন তোমালোকে লিখিবা তোমালোকৰ ষ্টৰীটো হৈ গৈছে ঠিক আছে তোমালোকে আজি কি কৰিলা the deer the tiger and the deer ষ্টৰীটো লিখিলা আৰু কি কৰিলা প্ৰশ্ন উত্তৰ সমূহ ধুনীয়াকৈ পাৰিছা ঠিক আছে আমি ইয়াৰ আগলৈ আগবাঢ়িছো তোমালোকৰ পেজ নম্বৰ 66 পেজ নম্বৰ 66ত এটা ধুনীয়া কবিতা এটা আছে আৰু কবিতাটো আছে যে someone someone মানে কোনোবা তো মই কি কৰিম মই ধুনীয়াকৈ কবিতাটো এবাৰ আবৃত্তি কৰি যাম আৰু তোমালোকেও লগে লগে কৈ যাবা তোমালোকৰ হাতত নিশ্চয় কিতাপখন আছে তোমালোকে চাই যাবা আৰু কৈ যাবা ঠিক আছে so let's recite the poem someone came knocking at my wee small door someone came knocking I am sure I listened, I opened,
I looked to left and right, but not. There was a stirring in the still dark night. Only the busy beetle, tapping in the wall. Only from the forest the screech owl's call. Only the cricket whistling while the dewdrops fall. So I know not who can be knocking at all, at all, at all. By Walter de la Mare. খুব সুন্দৰ কবিতা আশা কৰিছো তোমালোকে ক'ব পাৰিবা ইয়াত কেইটামান শব্দ আছে তোমালোকে অকমান হয়তো জুটাবলৈ অলপমান প্ৰথমতে কষ্ট হ'ব তোমালোকে ঘৰত তোমালোকৰ ডাঙৰৰো সহায় ল'ব পাৰিবা আৰু পাৰিবা বৰ বেছি টান নহয় সহজে হয় তোমালোকে তিনিবাৰ চাৰিবাৰ এবাৰ নোৱাৰিলে আকৌ কৰি থাকিবা তেনেকে আবৃত্তি কৰি থাকিবা আৰু তেনেকে তোমালোকৰ চাবা কবিতাটো তোমালোকে ক'ব পৰা হৈছা ঠিক আছে এতিয়া মই কবিতাটো কি কৈছে মই বুজাই দিব চেষ্টা কৰিছো তোমালোকক someone মানে কোনোবা ঠিক আছে এতিয়া মই কৈ গৈছো someone came knocking মানে হল আমি যেতিয়া দুৱাৰ এখনত এনেকে টুকুৰিয়াও টক টক শব্দ এটা কৰো দুৱাৰখন বাহিৰৰ পৰা কোনোবাই যেতিয়া টকৰাই তেতিয়া হেতু কি বুলি কয় knocking বুলি কয় তাকে কৈছে যে someone came knocking কোনোবাই আহি knock কৰিছে at my wee small door wee মানে অকনমান সৰু small হা door মানে দৰজা কোনোবাই আহি মোৰ সৰু অকনমানি দৰজাত টুকুৰিয়াইছে someone came knocking I am sure কোনোবা নিশ্চয় আহিছে মই নিশ্চিত যে কোনোবা হয়তো মোৰ দৰজাখন টুকুৰিয়াইছে আৰু মই হেতু একেবাৰে খাটাং মই গম পাইছো কোনোবাই হয় কোনোবাই টুকুৰিয়াইছে I look to left and right মই left আৰু right চালো তাৰ মানে মই মোৰ বাওফালে চালো মোৰ সোঁফালেও চালো আৰু কি হল but not there was a stirring in the still dark night কিন্তু কি হল একো নাই but not মানে একো নাই there was a stirring মানে কৈছে stirring মানে কি হল চলন্ত মানে কিবা এটা যেন আহা যোৱা কৰি আছে তেনেকুৱা এটা যেন লাগিলে in the still dark night still মানে একদম স্থবিৰ কোনো লৰচৰ নাই আৰু dark night আন্ধাৰ ৰাতি তাৰ মানে যেতিয়া কবি মানে লৰাজনে কি কৰিলে নিজৰ লেফট আৰু ৰাইট এনেকে চালে চাই পেলে কিন্তু একোৱে দেখা নাপালে কেৱল কি শুনিলে যে এটা কিবা এটা যেন বস্তু অহা যোৱা কৰি আছে আৰু একদম আন্ধাৰ ৰাতি তাৰ পিছত কি কৈছে only the busy beetle tapping in the wall এই যে কিবা এটা বস্তু অহা যোৱা কৰি আছিলে তাৰ মানে কিহে কৰি আছিলে busy beetle তাৰ মানে এটা খুব ব্যস্ত এটা গুবৰুৱা beetle মানে হল এটা insect এটা পতংগ আৰু আমি অসমীয়াত beetleটোক কওঁ গুবৰুৱা বুলি আটাই নিশ্চয় জানা গুবৰুৱা কলা কলা হয় ইনসেক্টটো মানে এই পোকটো কলা হয় আৰু প্ৰায় গোবৰত থাকে আৰু গোবৰৰ পৰা হেনেকে মাটি উঠাই হেনেকে থাকে গুবৰুৱা বুলি কওঁ আৰু ৰাতি কি কৰিছে এই খুব ব্যস্ত গুবৰুৱাটোৱে কি কৰিছে ওয়াল মানে বেৰত টেপ শব্দ কৰি পেলে অহা যোৱা কৰি আছে only from the forest the screech owl's call কৈছে যে only from the forest তাৰ মানে হাবিৰ পৰা এটা শব্দ আহিছে কিহৰ শব্দ আহিছে the screech owl's call screech মানে এটা কুৰুলিৰ শব্দ শুনিছে আউল মানে হল ফেঁচা তোমালোকে কিতাপতো দেখিছা এটা ফেঁচা আছে ছবিত চোৱা আৰু কৈছে যে ফেঁচাৰ কুৰুলি শুনা পাইছে হাবিৰ পৰা আহিছে সেই ফেঁচাৰ কুৰুলি ক'ৰ পৰা আহিছে হাবিৰ মাজৰ পৰা হেয়া শব্দ আহিছে only the cricket whistling এতিয়া ক্ৰিকেট মানে কি চোৱা cricket বুলি ক'লে সাধাৰণতে লৰা ছোৱালী বা সকলোৰে মনত ক্ৰিকেট খেলটো আহে কিন্তু ইয়াত ক্ৰিকেট মানে হৈছে এটা পতংগ আৰু আমি সকলোৱে জানো উইচিৰিঙা
উইচিৰিঙা পথাৰত থাকে আৰু খুব ওলাই খৰালি কালত বেছিকে উইচিৰিঙা পোকটো ক্ৰিকেট বুলি কৈছে ইয়াতে আৰু কৈছে যে only the cricket হুইচেল বজোৱা মানে কি সুহুৰি মাৰা হয়নে সুহুৰি মাৰে আমি কি কৰো খুব উঠ দুটাৰ হেৰি কৰি পেলাই বতাহ বাহিৰদি ওলাই দিও আৰু এনেকে কিবা এটা শব্দ হয় হয়নে নহয় তাকে কয় হুইচেল বজোৱা বুলি কয় মানে সুহুৰি মাৰা বুলি কয় কৈছে উইচিৰিঙাৰ সুহুৰি শুনা পাইছে while the dewdrops fall dew মানে হল নিয়ৰ drops মানে নিয়ৰৰ টোপাল পৰিছে আৰু লগে লগে কি শুনা পাইছে উইচিৰিঙাৰ সুহুৰিও শুনা পাইছে So I know not who can be knocking at all. So hehe moi ekwe gom poa nai je kune knock korise. Kuneno dorjat tukuriale. Moi ekebare dhoribo pora nai buli koise. Karon যিহেতু লৰাজনে কি কৰিছে খুব বাহিৰৰ পৰা বেলেগ শব্দহে শুনিছে হয়নে নহয় কিহৰ শব্দ শুনিছে প্ৰথমতে শুনিছে এটা বিটল মানে এটা গু বৰুৱা কি কৰিছে টেপিং শব্দ কৰি বেৰত অহা যোৱা কৰি আছে তাৰ পিছত শুনিছে স্ক্ৰিচ আউলছ কল শুনিছে এটা ফেচাৰ কুৰুলি শুনিছে হাবিৰ পৰা আহি আছে তাৰ পিছত আকৌ শুনিছে উচিৰিঙা মানে ক্ৰিকেট হুইসলিং ক্ৰিকেটছ আৰ হুইসলিং মানে সুহুৰি মাৰিছে গতিকে এইখিনি শব্দৰ মাজত কোনেনো আহি পেলে দৰজাখনত টুকুৰিয়াইছে লৰাজনে একোৱে গম পোৱা নাই সেইকাৰণে কৈছে যে I know not who can be knocking ঠিক আছে বৰ ধুনীয়া কবিতা আৰু কবিতাটোত কবিয়ে খুব সুন্দৰকৈ বুজাইছে এটা আন্ধাৰ ৰাতি এটা খুব ধুনীয়াকৈ এটা বিৱৰণ কৰিছে যে কেনেকুৱা শব্দ আহি শুনিবলৈ পাইছে ঠিক আছে এতিয়া তোমালোকে চাবা কবিতাটোত ইয়াতে মই তোমালোকক কৈ দিছো ইয়াতে কেইটামান কি আছে শব্দ আছে যিবিলাক আমি নতুনকৈ পাইছো চাবা নতুনকৈ পোৱা শব্দবোৰ চাবা W মই আন্ডাৰলাইন কৰি দিছো WEE আছে আমি নতুনকৈ পাইছো তাৰ পিছত আছে ইয়াতে তোমাৰ আছে not NOUGHT not শব্দটো আছে তাৰ পিছত আছে steering STIRRING steering শব্দটো আছে তাৰ পিছত আছে beetle 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 তাৰ পিছত আছে তোমালোকৰ অলপ পাবা screech 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 শব্দটো পাইছা তাৰ পিছত cricket 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 শব্দটো পাইছা তাৰ পিছত আৰু মই দিছো ক্ৰিকেট হুইসলিং WHISTLING হুইসলিং তাৰ পিছত দিছো মই ডিউ এইবোৰ কিছুমান নতুন শব্দ আমি পাইছো আৰু এইবোৰৰ তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে চাবা কিতাপত ধুনীয়াকৈ দিয়া আছে তোমালোকক মিনিংবোৰ কবিতাটোৰ একদম তলতে চোৱা পেজ নম্বৰ 66ত ধুনীয়াকৈ দিয়া আছে শব্দ আৰু তাৰ ইংৰাজীৰ যিটো অৰ্থ সেইবোৰ দিয়া আছে we মানে very small in size আমি কি ক'ব পাৰো সৰু তোমালোকে আচলতে অসমীয়াৰ লগে লগে ইংৰাজী অৰ্থবোৰো জানি যাব লাগে মই তোমালোকে জনা অৰ্থে ইয়াতে অসমীয়া অৰ্থবোৰ লিখি দিছো সৰু বা একদম অকণমান বুলি ক'ব পাৰা অকণমান ঠিক আছে তাৰপিছত আছে not মানে nothing মানে একো নাই আমি ক'ব পাৰো শূন্য একো নাই বা আমি দিব পাৰো নাই ঠিক আছে নাই বুলিও আমি ক'ব পাৰো steering মানে হল moving মানে চলন্ত মানে কিবা এটা আহা যোৱা বুলি কৈছে সেইকাৰণে ইয়াতে মই লিখি দিছো চলন্ত ঠিক আছে beetle and insect মই কৈছো আগতেও কবিতাটো বুজাওতে beetle মানে হল এটা insect আৰু insectটো আমি beetleটোক অসমীয়াত কয় গুবৰুৱা কোলাকে এটা হয় গুবৰুৱা ঠিক আছে
screech তাৰ পিছৰ শব্দটো আছে screech a loud unpleasant sound মানে এটা খুব ডাঙৰ unpleasant মানে কাণত শুনি ভাল নালাগে তেনেকুৱা এটা শব্দ screech বুলি কৈছে তো কোনে কৈছিলে screech ফেঁচা owl screech বুলি কৈছিলে তাৰমানে ফেঁচাই কি কৰে ফেঁচাই কুৰুলিয়াই তো আমি কি কৰিব পাৰো কুৰুলি বুলি দিব পাৰো কট হসুকাৰে কু ৰদ হসুকাৰে ৰু লত হসুকাৰে লি কুৰুলি ফেঁচাই কুৰুলি মাৰে ঠিক আছে এইখিনি তোমালোকে নিশ্চয় বুজি পালা আৰু কেইটামান আছে চাবা আছে ইয়াতে চোৱা ক্ৰিকেট তোমালোকৰ স্ক্ৰীনত আহিছে চোৱা ক্ৰিকেট a small jumping insect to make a loud sound এটা সৰু পতংগ খুব লাউড সাউন্ড কৰে তাৰমানে খুব জোৰেৰে শব্দ কৰে আৰু ইয়াক আমি অসমীয়াত কি বুলি জানো ক্ৰিকেটক আমি কি বুলি জানো ঐচিৰিঙা বুলি জানো সো ঐচিৰিঙা ঐচিৰিঙা দেখিছানে তোমালোকে নিশ্চয় দেখিছা ঐচিৰিঙা এটা পতংগ ঠিক আছে ঐচিৰিঙা তাৰপিছত আছে whistling making a musical tune with lips মই আগতে কৈছো আৰু বহুতে হুহুৰি মাৰিব জানে হয় নে নহয় তো কেনেকে হুহুৰি মাৰে কি কৰে নিজৰ উদ্দুটা এনেকে চেপে চেপি পেলে তাৰ পৰা কি হয় ভিতৰৰ পৰা হাৱা উলিয়াই দিয়ে ন কেনেকে তো whistling কৰা বুলি কয় হেতু হুহুৰি মাৰা তো মই এটো বুজাই দিছো তোমালোকক কি কয় হুহুৰি হুহুৰি মাৰা বুলি কয় ন হুহুৰি whistling ঠিক আছে মই হুহুৰি বুলি দি থৈ দিলো তাৰ পিছত আছে dew a very small drop of water that falls on the ground কৈছে একদম সৰু পানীৰ টোপাল যি মাটিত পৰে বুলি কৈছে আৰু আমি জানো যে তাক কি বুলি কয় নিয়ৰৰ টোপাল ন নিয়ৰ dew মানে নিয়ৰ ঠিক আছে এইখিনিলৈকে তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া আমি তোমালোকৰ নেক্সট এক্টিভিটি কিতাপত আছে তোমালোকৰ আটাই কিতাপ উলিয়াই লবা তাতে চোৱা choose the correct answer and complete the sentence তোমালোকে চাবা যে ইয়াতে sentence A someone came knocking at a dash door কবিতাটোত পাইছা কি আছে someone came knocking at a dash door দৰজাখন কি আছিলে দৰজাখন small নে big yes it was small গতিকে আমি কি কৰো ইয়াতে আমি এটা স্মলত টিক মাৰ্ক দিছো আৰু তোমালোকে কি কৰিবা এই খালি ঠাইটোত স্মল s m a double l small লিখি দিবা ঠিক আছে আমি নম্বৰ b লৈ গৈছো the poet looked out in the still dash night ইয়াতে ব্ৰেকেটৰ ভিতৰত কি আছে dark আৰু দিছে bright ৰাতি কি আছিলে সেইদিনাখন ৰাতি কি আছিলে ডাৰ্ক মানে খুব আন্ধাৰ নে ব্ৰাইট খুব পোহৰ আছিলে গতিকে তোমালোকে নিজে জানা কি হ'ব এটো ডাৰ্ক D A R K dark the poet looked out in the still dark night ঠিক আছে নম্বৰ C লৈ গৈছো only the dash beetle was tapping in the wall এতিয়া এটা ব্ৰেকেটত কি দিছে চোৱা LAZY lazy BUSY busy এতিয়া beetle মান কি আছিলে lazy আছিলে নে busy আছিলে জানো আমি তেওঁ busy আছিলে তো BUSY busy ঠিক আছে নম্বৰ D টো লৈ গৈছো the poet listened and dashed the door এতিয়া dashত আমি কি লিখিম চোৱাচোন OPENED opened আৰু কি আছে CLOSED closed দুইটা বস্তুৰ ভিতৰত কোনটো শুদ্ধ হ'ব কোৱাচোন yes the poet listened and opened দুৱাৰখন খুলি দিছিলে তো আমি কি লিখিম খালি ঠাইত opened 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 ঠিক আছে বৰ সহজ এইখিনি তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে আমি তোমালোকৰ এক্টিভিটি নম্বৰ 2 লৈ আগবাঢ়ো এক্টিভিটি 2 ইয়াতে কি দিয়া আছে যে find the words which tells us about sounds কবিতাটোত কেইটামান শব্দৰ কথা কৈছে হয়নে মই তোমালোকক কৈছোৱে ইতিমধ্যে কবিতাটোত কেইটামান
শব্দ লৰাটোৱে হেদিনাখন কি শব্দ শুনিছিলে হেবিলাক আমাক লিখিবলৈ দিছে প্ৰথমতে কি কৰিছিলে যে someone came knocking তো প্ৰথমতে আমি কি কৰিব পাৰো knocking 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 শব্দটো পাইছিলে ঠিক আছে কোনোবাই দৰজাত নক কৰিছিলে মানে টুকুৰিয়াইছিলে ঠিক আছে তাৰ পিছত কি কৈছিলে busy little কি আছিলে tapping on the wall আৰু তোমালোকৰ কিতাপত tapping শব্দটো দিয়ে দিছে তা মই লিখিম ইয়াতে tapping tapping ঠিক আছে তাৰ পিছত কি আছিলে আমি কি পাইছিলো ফেচাৰ কুৰুলি শুনা পাইছিলে ন হেতু আমি দিব পাৰো screech 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 শব্দটো দিব পাৰো তাৰ পিছত আৰু কি আছিলে ক্ৰিকেট হুইসলিং বুলি দিছিলে তো হুইসলিং টো আমাৰ এটা সাউন্ডৰে শব্দ হ'ব এইবোৰ শব্দই আমাক কি বুজাইছে কিবা সাউন্ডৰ কথা কৈছে হয়নে knocking tapping screech আৰু whistling তো এইকেইটা আছিলে আমাৰ words যিকেইটা আমাক সাউন্ডৰ কথা বুজাইছে ঠিক আছে এতিয়া আমি তাৰ পিছৰ এক্টিভিটি লৈ যাও এক্টিভিটি নম্বৰ 3 ইয়াতে দিছে যে match the words which are similar in meaning মানে হল অৰ্থ আৰু similar মানে হল একে তাৰমানে আমি কি কৰিব লাগিব শব্দবোৰৰ সমানাৰ্থক তাৰমানে একে অৰ্থবোৰ আমি কি কৰিব লাগিব ম্যাচিং কৰিব লাগিব তাৰমানে আমি আস্তানি আমাৰ মিলাব লাগিব ঠিক আছে আমি প্ৰথম শব্দটো কি পাইছো চাও we মানে মই কৈছিলো we মানে সৰু small ঠিক আছে তাৰ পিছত কৈছে listen মানে কি হল শুনা ঠিক আছে তাৰ পিছত আছে watch আছে তাৰ পিছত আছে look look মানে চোৱা forest মানে হল হাবি ঠিক আছে আমি এইফালে চাও আমাৰ হু ফাললে কি আছে চাও here আছে here watch আমাৰ ইয়াতে হ'ব লাগিছিলে watch টো কিতাপত আছে তেনেকে here তাৰ পিছত আছে watch watch তাৰ পিছত কি আছে tiny তাৰ পিছত কি আছে cry তেতিয়া আমি কি কৰিম ইয়াতে তোমালোকে চাবা আমি ইয়াতে ধুনিয়াকৈ ম্যাচিং টো কৰি দিম we মানে কি হল small বা tiny tiny কৰি যাবা তাৰ পিছত কি আছে listen মানে হল hear শুনা look মানে হল watch watch আৰু forest মানে হল তোমাৰ jungle টো তলত আছিলে jungle forest মানে আছে তোমাৰ jungle আৰু এটা আছিলে তোমাৰ call call টো কি হ'ব তোমাৰ cry cry ঠিক আছে এনেকে আমি ম্যাচিং টো কৰি ললো ঠিক আছে আমি তোমালোকৰ এক্টিভিটি নম্বৰ 4 লৈ যাম আৰু এক্টিভিটি নম্বৰ 4 টো খুব ধুনিয়া ইয়াতে কি দিছে যে fill in the gaps and complete the poem some words are given below ইয়াতে কেইটামান শব্দ দিয়া আছে আৰু তাৰ পৰা এটা ধুনিয়া কবিতা আছে এতিয়া মই তোমালোকক কওঁ কবিতাটো তোমালোকে সৰুতে পাইছিলা আৰু আমি গাই বাই নাচি পেলে এটো গাইছিলো আৰু ক্লাস 3 এতিয়া বৰ্তমান ক্লাস 3 এই কবিতাটো খুব আছে ধুনিয়া প্ৰথম কবিতাটোৱে হয় মনত পৰিছে নে প্ৰথম কবিতাটো কি হয় yes কি আছিল 10 little fingers মানে আমাৰ আঙুলি কেটা ঠিক আছে মই কৈ দিছো এবাৰ তোমালোকৰ মনত পৰিছে নেকি চাই শুনি যাবা ঠিক আছে 10 little fingers 10 little toes
Two little ears and one little nose. Two little eyes that shine so bright, and one little mouth to kiss mother good night. মনত পৰিছে নে? Yes, মনত পৰিবই নিশ্চয়। এইটো ক্লাছ 3 তোমালোকে পাইছিলা। বৰ ধুনীয়া কবিতা। আৰু ইয়াতে চোৱা, তোমালোকক ইয়াতে কবিতাটো কি কৰিছে, খালী ঠাই আকাৰত দি দিছে আৰু ইয়াতে দিয়ে দিয়া আছে। প্ৰথমতে মই কি কৈছিলো, 10 little fingers ন, এতিয়া মই ইয়াতে লিখি দিছো 10 little fingers, তাৰপিছত কি আছে 10, তোমালোকে তাতে চাবা little, LITTLE, 10 little toes, ঠিক আছে। তাৰপিছত কি আছে আমাৰ ears মানে আমাৰ কাণ দুখন, কিমান আছে আমাৰ, দুখন আছে ন, আমি লিখিম two little ears, and আমাৰ নাক কেইটা, nose কেইটা, one, so আমি ওপৰত আছে আমাৰ লিখা one, ঠিক আছে। তাৰপিছত আছে two little, কি আছে, চকু, eyes, 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 that shine, কি হব, so bright, so so shine so bright, 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 ঠিক আছে। and one little mouth, 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 আমাৰ এটা মুখ আছে, to kiss mother good night, ঠিক আছে। মোৰ ক্লাছটো ইতিমধ্যে মই শেষ কৰিবলৈ আগবাঢ়িছো। তোমালোকক মই আকৌ তোমালোকৰ এই লেসন নম্বৰ 5ত আৰু এক্টিভিটি আছে, মই অহা কালিলৈ সেইখিনি আকৌ তোমালোকৰ লগত আলোচনা কৰিম। আজি মই তোমালোকক মোৰ ক্লাছটো সামৰাৰ আগতে এটা হোমৱৰ্ক দিব বিচাৰিছো। তোমালোকে সামওৱান কবিতাটো পঢ়িলা, পঢ়ি পেলে ইয়াত কি আছিলে, আমি পাই আহিছো যে আমি ৰাইমিং ৱৰ্ডছ পাওঁ, কিছুমান ৰাইমিং, RIMING, ৰাইমিং ৱৰ্ডছ আমি পাওঁ। ৰাইমিং ৱৰ্ডছ মানে কি হয়, ছন্দ মিলা শব্দ। তোমালোকে কি কৰিবা, তোমালোকে সামওৱান কবিতাটো পঢ়িছা আৰু পঢ়ি পেলে তাতে কি পাইছা, কিছুমান ছন্দ মিলা শব্দ, ৰাইমিং ৱৰ্ডছ পাবা। সেই ৰাইমিং ৱৰ্ডছবোৰ তোমালোকে আজি ঘৰত কি কৰিবা, সেইখিনি মিলাবা। মই আৰু এবাৰ কৈ দিছো, ৰাইমিং ৱৰ্ডছবোৰ মই এটা জাস্ট তোমালোকক এটা এক্সাম্পল এটা দি দিছো, যেনেকে ৰাইট, RIGHT, ৰাইট, আৰু ৰাইটৰ লগত কি মিলিব, NIGHT, নাইট। তেনেকে তোমালোকে বহুতটা পেয়াৰ্স, মানে বহুতটা জোৰা সেনেকে শব্দ বিচাৰি পাবা। নকিং, টেপিং, ডোৰ, শিওৰ, মই কৈয়ে দিলো ন, আৰু তেনেকুৱা বহুতো তোমালোকে পাবা, ঠিক আছে। আজি হোমৱৰ্ক এইখিনিতে থাকিলে, তোমালোকে সাধুটো পঢ়িবা, লিখিবা, আৰু প্ৰশ্ন উত্তৰ যিখিনি আজি মই কৰিলো সেইখিনিও কৰিবা, লিখিবা, নতুন শব্দবিলাক পঢ়িবা, আৰু সামওৱান কবিতাটো পঢ়ি পেলে তাৰ পৰা ৰাইমিং ৱৰ্ডছ, এই ৰাইমিং ৱৰ্ডছ কেইটামান তোমালোকে বিচাৰি উলিয়াবা, ঠিক আছে। কাইলৈ মই আকৌ লগ পাম তোমালোকক, তেতিয়ালৈকে তোমালোকে সুৰক্ষিত থাকা, ভালে থাকা, আৰু নিতৌ হাত ধোৱা নিয়মটো কৰি যাবা, ঠিক আছে। ধন্যবাদ।